प्रिय किसान भाइयों और बहनों, आप सबको प्रणाम। खरीफ की फसल अच्छी होगी, लेकिन इस बीच एक और अच्छी खबर। प्रधानमंत्री श्रीमान नरेंद्र मोदी जी 2 अगस्त को ठीक 11 बजे प्रधानमंत्री किसान सम्मान निधि की राशि आपके खाते में डालने वाले हैं। इस अवसर पर वो जुड़कर आपसे बात भी करेंगे, और इसलिए मेरी आप सबसे प्रार्थना है 2 अगस्त ठीक 11 बजे आप प्रधानमंत्री जी के किसी न किसी कार्यक्रम से जरूर जुड़िए। कार्यक्रम आपके गांव में भी होगा, सभी कृषि विज्ञान केंद्रों पर होगा, ICAR के संस्थानों में होगा, एग्रीकल्चर यूनिवर्सिटीज में होगा, मंडियों में होगा, पैक्स के मुख्यालय पर होगा। आप पता कर लीजिए कि निकटतम कार्यक्रम आपका कहाँ है, और उस कार्यक्रम में जरूर जुड़िए। प्रधानमंत्री जी को सुनिए। मैं तो कार्यक्रम में जा ही रहा हूं, आप भी जरूर जाएं। धन्यवाद। कृषि एवं किसान कल्याण मंत्रालय। অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ। বৰপেটা বজাৰত আলু প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 1200 টকা, অধিকতম মূল্য 1600 টকা, বিলাহী 2400 টকা, 3000 টকা, ৰঙালাও 700 টকা, 900 টকা, তিয়ঁহ 1700 টকা, 1800 টকা। নগাঁও বজাৰত ভেন্দি প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 1200 টকা, অধিকতম মূল্য 1500 টকা, গাজৰ 6000 টকা, 6500 টকা, পটল 1000 টকা, 1200 টকা, লেচেৰা 2000 টকা, 2200 টকা। গোৱালপাৰা বজাৰত জলকীয়া প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 3500 টকা, অধিকতম মূল্য 4500 টকা, তিয়ঁহ 2000 টকা, 2500 টকা, ভেন্দি 1000 টকা, 1500 টকা, কোমোৰা 1500 টকা, 2000 টকা। নলবাৰী বজাৰত জিকা প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 1400 টকা, অধিকতম মূল্য 1600 টকা, পটল 1600 টকা, 2000 টকা, অমিতা 1400 টকা, 1600 টকা, বিলাহী 3600 টকা, 4000 টকা। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। মীন পালনক কোৱা হয় সূৰ্যোদয় শীতান। এই খণ্ডলৈ উচ্চ শিক্ষিত আৰু সামাজিক নেতৃস্থানীয় যুৱক যুৱতীৰ আগমন অত্যন্ত আশাপ্ৰদ বতৰা। ছাত্ৰ যুৱকক নেতৃত্ব প্ৰদানৰ অভিজ্ঞতাৰে পুষ্ট তথা জাতীয় জীৱনৰ লগত সম্পৃক্ত এনে অগ্ৰণী যুৱক যুৱতীৰ অংশগ্ৰহণে খণ্ডটিক সমৃদ্ধ কৰাই নহয়, ৰাজ্যৰ আৰ্থসামাজিক প্ৰেক্ষাপটতো প্ৰভূত অৰিহণা যোগাব। তেনে এটা অনুকৰণীয় চানেকিৰ নাম ফকীৰা গ্ৰামৰ সমীপৱৰ্তী ফুটকিবাৰীৰ একালৰ ছাত্ৰনেতা মুন বসুমতাৰী। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন বিত্ত সম্পাদক, কোকৰাঝাৰ জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক আৰু সভাপতি বসুমতাৰীয়ে আজি মীন পালনৰ জৰিয়তে ধৰাতে সৰগ ৰচিবলৈ সক্ষম হৈছে। বিশ্ব বেংকৰ অৰ্থ সাহায্যৰে ৰূপায়িত এপাৰ্ট অৰ্থাৎ অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্পৰ জৰিয়তে ৰাজ্যৰ মীন খণ্ডক উজ্জীৱিত কৰাৰ লগতে বহু শিক্ষিত নিবনুৱা যুৱক যুৱতীক মীন পালনলৈ আকৰ্ষিত কৰি আত্মপ্ৰত্যয়েৰে আত্মসংস্থাপনৰ পথ প্ৰশস্ত কৰিছে। তেনে এক জ্বলন্ত উদাহৰণ হ'ল ধুবুৰী জিলাৰ বিলাসীপাৰা অঞ্চলৰ খুটকিবাৰী গাঁৱৰ মুন বসুমতাৰী। একালৰ ছাত্ৰনেতা মুন বসুমতাৰীয়ে এই এপাৰ্ট প্ৰকল্পৰ জৰিয়তে সমন্বিত মীন পালনৰ এটি আঁচনি ৰূপায়ণ কৰি
পৰৱৰ্তী সময়ত আৰু উভতি চাব লগা হোৱা নাই নিৰবিচ্ছিন্নভাৱে অব্যাহত ৰাখিছে জয়যাত্ৰা আৰু মুন বসুমতাৰীৰ সফলতাৰ পৌনিক ক্ৰিয়াৰ সুবাসে অঞ্চলটিৰ বহু যুৱক যুৱতীক মীন পালনলৈ আকৰ্ষিত কৰিছে আৰু তেওঁলোকেও আত্মপ্ৰত্যয়েৰে আত্মসংস্থাপন প্ৰশস্ত কৰিছে মীন পালনৰ জৰিয়তে আৰু সূচনা কৰিছে স্বনিয়োজন আহক আমি মুন বসুমতাৰীৰ মীন পামলৈ যাওঁ তেওঁৰ কাম কাজৰ কিছু আভাস লওঁ আৰু তেওঁৰ কাম কাজৰ জৰিয়তে আমিও কিছু সমৃদ্ধ হ'বলৈ চেষ্টা কৰোঁ সংমিশ্ৰিত মীন পালন সমন্বিত মীন পালন মীনভিত্তিক পৰিৱেশানুকূল পৰ্যটন আদি বিভিন্ন শিতান ৰূপায়ণ কৰি আছে মুনে 2023-24 বৰ্ষত এপাৰ্ট অৰ্থাৎ অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্পৰ অন্তৰ্গত ফুটকিবাৰী কৃষক উৎপাদক গোটৰ জৰিয়তে মুনক সংমিশ্ৰিত মীন পালনৰ এখন আঁচনিত অনুমোদন কৰা হৈছিল তাৰ পাছত আৰু মুনে উভতি চোৱা নাই আহকচোন মুনৰ মুখেৰেই তেওঁৰ উত্তৰণৰ কিছু আভাস লওঁ প্ৰথম মই ইয়াৰে আমাৰ নয়নজ্যোতি আছে আমাৰ তেখেতক লগ পাইছিলোঁ তেখেত ইয়াতে আছিল আমাৰ ইব্ৰাহিম ছাৰ তেওঁলোকে আহি কিনে মোক ক'ল যে এনেকুৱা এনেকুৱা এখন আঁচনি আছে যাৰ দ্বাৰা আপুনি উপকৃত হ'ব পাৰিব তাৰপিছত তেওঁলোকে মোক এই আঁচনিটোৰ অধীনত তাৰপিছত মাছৰ পোনা লগতে খাদ্য এইবোৰ দিছিল আৰু লগতে কেনে কৰি কিনে আমি ফিচাৰীখন কেনে কৰি মাছৰ উৎপাদন ডাঙৰ কৰিব পাৰি এইবোৰ দিহা পৰামৰ্শ দি আছিল মাজে সময়ে তেওঁলোকে আহে চূণ কেনে কৰি আমি দিব লাগে আমাক চূণো দিছিল তাৰমানে এপাৰ্টৰ পৰা চূণো পাইছিলোঁ চূণখিনি আমি কেনে কৰি দিব লাগিব তাৰপিছত আপোনাৰ দানাখিনি কি পৰিমাণে আমি দিব লাগিব সেইখিনি আমাক সময়ে সময়ে আহি কিনে উপদেশ দি আছিল যে এনেকুৱা কৰিব আৰু আপোনাৰ মাহে মাহে নেটটো দিব দিছিল তাৰমানে আপোনাৰ জাল টানিব কৈছিল তাৰমানে তেওঁলোকে তাৰমানে পৰিচালনা আৰু ব্যৱস্থাপনাৰ সকলোখিনি কথা শিকাই দিছিল আৰু লগতে যিখিনি প্ৰয়োগ সামগ্ৰী যেনে দানা পোনা খাদ্য এই সকলোখিনি তেওঁলোকে যোগান ধৰিছিল আৰু তেতিয়া আপুনি 0.25 হেক্টৰ এটা জলকালিত অৰ্থাৎ প্ৰায় 2 বিঘা জলকালিৰ এটা পুখুৰীত মীন পালন কৰিছিল নহয় জানো আৰু এতিয়া আপোনাৰ মুঠ জলকালি কিমান এতিয়া মোৰ টোটাল 11 বিঘা হয় তাৰমানে আপুনি সেই আঁচনিটোৰ পৰা যিখিনি কথা শিকিলে সেইখিনিয়ে আপোনাক উপকৃত কৰিছে হয় আৰু তাৰ পৰা আপুনি পৰৱৰ্তী সময়ত সম্প্ৰসাৰণ কৰি গৈছে হয় তে এতিয়া আপুনি কি কৰি আছে অকমান কথাখিনি কওকচোন বৰ্তমান তাৰমানে মই এনে আপোনাৰ কি কয় ইয়াতে আপোনাৰ হাঁহৰ কৰিছিলোঁ আপোনাৰ মুৰ্গী লগতে আপোনাৰ তাৰমানে ইব্ৰাহিম ছাৰে কৈছিল তাৰমানে আপোনাৰ গৰু অলপ পুহিলে ভাল হয় তাৰ কাৰণে মই গৰুও আছে মোৰ ইয়াতে কাৰণ গোবৰ দিব লাগে বুলি গৰু আছে মানে গোবৰ আপুনি পুখুৰীত দিয়ে নহয় হয় পুখুৰীত দিওঁ হয় কি মাছ পালন কৰে আপুনি বৰ্তমান মোৰ ইয়াতে আছে কাটলা আছে তাৰপিছত আপোনাৰ কমলকাট আছে তাৰপিছত আপোনাৰ কি কয় এইটো ৰূপচান্দা আছে তাৰপিছত ৰূপচান্দাটো তেওঁলোকে দিব মানা কৰিছিল তথাপি মই আৰু নিজৰ ইচ্ছা তাৰপিছত সেইটো দিছোঁ তাৰমানে আপোনাৰ খাদ্য কি দিয়ে খাদ্য আপোনাৰ কি কয় আপোনাৰ এনে মই আপোনাৰ এই চকলা বুলি যিটো কয় এই আমাৰ সৰিয়হৰ যিটো ওলায় হয় সেইটো তাৰপিছত আপোনাৰ এই ধানৰ সেইটো মিক্স কৰি কিনে সেইটো তাৰমানে দিয়া হয় আৰু আপোনাৰ নিজা কৰি মানে কিনি আনো দানা যিটো পায় 24 কেৰেট যিটো আছে আপোনাৰ সেইটো আপোনাৰ উন্নত খাদ্যৰ সেইটো দিয়া হয় আৰু আপুনি গৰুৰ গোবৰো দিয়ে হয় গৰুৰ গোবৰো দিওঁ মুনৰ পামখনৰ লগত সৰ্বতোপ্ৰকাৰে জড়িত হৈ আছে জিলা মীন বিভাগ মীন পালনৰ প্ৰসংগত যাৱতীয় কাৰিকৰী দিহা পৰামৰ্শ প্ৰদান কৰি আহিছে জিলা মীন বিভাগে কথা পাতিছিলোঁ সংশ্লিষ্ট জিলা মীন উন্নয়ন বিষয়া ইব্ৰাহিম আলী খানৰ লগত উদয় বসুমতাৰী মুন বুলি জনা যায় তেখেতে আমাৰ ইয়াতে এটা যিটো FPG আছে ফাৰ্মাৰ প্ৰডিউচাৰ গ্ৰুপ ফুটকিবাৰী FPG তাৰ অন্যতম সদস্য হয় এই FPGৰ অন্তৰ্গত আমি এপাৰ্ট আঁচনি 2023-24 বৰ্ষত আমি ধৰা হৈছিলে প্ৰদৰ্শনীমূলক আঁচনি তো এই আঁচনিৰ জৰিয়তে ইয়াতে আমাৰ এওঁলোকৰ যিটো FPG আছে এইটো যথেষ্ট ভাল কাম কৰি আছে তেওঁলোকে নিয়মিতভাৱে সভা কৰে আৰু মুন বসুমতাৰী এইটো এই ফাৰ্মটো তেওঁলোকৰ FPGৰ অন্তৰ্ভুক্ত হোৱাৰ কাৰণে আৰু ভালে হৈছে তাৰ কাৰণ ইয়াতে বসুমতাৰীয়ে যিখিনি কাম কৰি আছে সেইখিনি সম্পূৰ্ণ বৈজ্ঞানিকভাৱে বা আমি যিখিনি দিহা পৰামৰ্শ দিছোঁ সেই দিহা পৰামৰ্শখিনি তেওঁ গোটেইখিনি মানি চলে সদায় আৰু মানি চলিবলৈ ইচ্ছা কৰে তেখেত ষ্টাফো ৰাখিছে আৰু তেখেত ক'বলৈ গ'লে ডেকা ল'ৰাৰ কাৰণে আমাৰ আনএমপ্লয়েড ইউথৰ কাৰণে বহুত ডাঙৰ এটা এক্সাম্পল গতিকে আমি তেখেতক বিভাগৰ ফালৰ পৰা আমি সদায় উৎসাহ জনাই আছোঁ
আৰু এই ফাৰ্মখন আমি সকলো নিবনুৱা বা বাকী আমাৰ যিবিলাক ডেকা ল'ৰা অলপ সংস্থাপন বিচাৰি থাকে তেওঁলোকক যদি তেওঁলোকে এই ফাৰ্মখন আহি চাবলৈ আহে নিশ্চয় তেওঁলোকে ভাল পাব আৰু উৎসাহিত হ'ব। অকণমান কাৰিকৰী কথালৈ যাওঁ যে আপোনালোকে সেই আঁচনিটোৰ জৰিয়তে তেওঁক কেনেধৰণে সহায় কৰিছিল? এই আঁচনিটো আমাৰ প্ৰদৰ্শনীমূলক আঁচনি। এই আঁচনিৰ জৰিয়তে আমি 80% আমি গভৰ্ণমেণ্ট ছাবচিডি দিওঁ, 20% হিতাধিকাৰী থাকে, মানে সামগ্ৰী দিয়ে, প্ৰয়োগ সামগ্ৰী। হয়, অনলি আমি সামগ্ৰী দিওঁ আৰু তেওঁলোকক পইচা দিয়া নহয়। দিয়ে তাতে মাছৰ পোনা যোগান ধৰা হয়, চূণ যোগান ধৰা হয় আৰু মাছৰ খাদ্য সুষম খাদ্য যোগান ধৰা হয়। সেইখিনি 1 বছৰৰ কাৰণে 10 মাহ মীন পালন কৰে। সেইখিনি কৰিলে তেওঁৰ এটা কেপিটেল হয়। কেপিটেল হোৱাৰ পিছত সেইখিনি তেওঁ পুনৰ দ্বিতীয় বছৰৰ পৰা লাভাংশখিনি তেওঁলোকে বিনিয়োগ কৰি পামখন সম্প্ৰসাৰণ কৰিছে নহয় জানো? তেখেতে এইখিনি কৰাৰ পিছত তেখেতে এনেও যথেষ্ট মনৰ পৰা ইচ্ছা আছে ডাঙৰ ফাৰ্ম কৰিব আৰু তেখেতে ফাৰ্মটো অগ্ৰসৰ কৰি আছে। ইতিমধ্যে দেখা পাইছোঁ আমি যে তেখেতে জাৰ্চি গৰু কিনিছে যাতে পুখুৰীত গোবৰ দিয়ে। তাতকৈ ডাঙৰ কথা হ'ল তেখেতে মানে বৰ্তমান মানে ৰাসায়নিক বস্তুটো ব্যৱহাৰ কৰা নাই। ইয়াৰে যিটো মাছ উৎপাদন হ'ব সেই উৎপাদনটো সম্পূৰ্ণ স্বাস্থ্যসন্মত হ'ব আৰু উন্নত কোৱালিটিৰ মাছ হ'ব বুলি আমি ক'ব পাৰোঁ। জিলাখনত মীন পালনৰ সমান্তৰালভাৱে মৎস্যকুলৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ প্ৰতিও জিলা মীন বিভাগ, মীন পালক, অনা চৰকাৰী সংস্থা সকলোৱে মাৰ বান্ধি অগ্ৰসৰ হোৱাটো শুভ লক্ষণ। ৰাজ্যৰ মীনখণ্ডৰ বিকাশৰ ই এক ইতিবাচক পদক্ষেপ। পাম প্ৰাংগণতে লগ পাইছিলোঁ অৰণ্য সুৰক্ষা সমিতিৰ সচিব প্ৰধান ডক্টৰ হৰিচৰণ দাসক। আমি দেখিবলৈ পাইছোঁ যে ধুবুৰী জিলাখনত যথেষ্ট বিল আছে, কেইবাখনো নদী আছে আৰু লগতে আছে ব্ৰহ্মপুত্ৰৰ বিশাল অৱবাহিকা। গতিকে এই অঞ্চলটো আমাৰ যিবিলাক থলুৱা মাছ আছে সেই মাছৰ ৰম্যভূমি আৰু আটাইতকৈ ডাঙৰ কথা যে ধুবুৰী অঞ্চলত মাজে মাজে ইলিছ মাছৰ উজান উঠে। ধুবুৰীৰ পৰা বংগোপসাগৰলৈ বৰ বেছি দূৰ নহয় নদীৰে, গতিকে মোহনা অঞ্চলৰ পৰা ইলিছ মাছৰ এটা প্ৰব্ৰজন হয় আৰু বিশেষকৈ প্ৰজননৰ সময়ত ইয়াত আহে আৰু সেই সময়খিনিত উজান উঠে আৰু সেই ইলিছ মাছবিলাক আমাৰ বিলবিলাকলৈ সোমাই আহে। বিশেষকৈ আমাৰ বিল অঞ্চলটোৱে হৈছে খিলঞ্জীয়া আমাৰ যিবিলাক থলুৱা মাছ, এই থলুৱা মাছৰ ৰম্যভূমি। গৰৈ, কাৱৈ, চেং, বেচা, তুৰি, বটিয়া এনেধৰণৰ যিবিলাক আমাৰ একেবাৰে খালত পোৱা বা বিলত পোৱা মাছ, এই মাছবিলাক এটা প্ৰচুৰ পৰিমাণে মানে মই যিটো গম পাইছোঁ মানে আপুনি যিখিনি ক'ব বিচাৰিছে যে ধুবুৰী জিলাত অসমৰ যি থলুৱা মৎস্য প্ৰজাতি আছে এইবোৰ উপলব্ধতা আছে আৰু আপুনি যিহেতু অৰণ্য সুৰক্ষা সমিতিৰ সচিব প্ৰধান, মই কৈছোঁ যে আপোনালোকে মীন সম্পৰ্কীয় বহু কাম কৰি আছে, বিভিন্ন আপোনালোকে বাৰ্তা আলোচনী প্ৰকাশ কৰে, বিভিন্ন সজাগতা সভা আপোনালোকে অনুষ্ঠিত কৰে। গতিকে এই মাছবোৰৰ সংৰক্ষণ বা প্ৰাকৃতিক জলাশয়ৰ জলসম্পদ সংৰক্ষণৰ ওপৰত আপোনালোকে কেনেধৰণৰ প্ৰয়াস চলাইছে? আমি কেইটামান বিশেষ প্ৰয়াস চলাওঁ। যেনে আমি প্ৰতি বছৰে বিশেষকৈ এই যিখিনি সময়ত মাছে পোনা মেলে সেই সময়খিনিতে আমি য'তে পানী ত'তে মাছৰ পোনা মেলা এটা কাৰ্যসূচী লওঁ। মানে য'তেই মুকলি পানী ত'তেই আমি মাছৰ পোনা মেলিব পাৰোঁ। যেনে এতিয়া ধৰক আমি পুখুৰীত আমি উৎপাদনৰ কাৰণে কৰিছোঁ, আমাৰ ব্যক্তিগত লাভৰ কাৰণে বা আমি ব্যৱসায়িক ভিত্তিত কৰিছোঁ। কিন্তু প্ৰকৃতি সংৰক্ষণৰ কাৰণে, জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ কাৰণে, মাছ যিহেতু জৈৱ বৈচিত্ৰ্যৰ উল্লেখযোগ্য সম্পদ, গতিকে আমাৰ যিখিনি স্থানীয় মাছ যিবিলাক ধৰক নিজা নিজা ঠাইত নিজা নিজা কিছুমান বিশেষ বিশেষ মাছ পোৱা যায়, সেই মাছবিলাকৰ পোনা বা সিহঁতৰ ঠিক কণী পৰা ধৰণৰ সিহঁতৰ পকা মাছ যদি কয়, সেনেকুৱা মাইকী বা মতা মাছ আমি পালে তেনেকুৱা অঞ্চলবিলাকত আমি এৰি দিওঁ। তেনেকুৱা অঞ্চল হয়তো জলাশয়ো হ'ব পাৰে বা এখন হয়তো দ পথাৰো হ'ব পাৰে বা এখন বিলো হ'ব পাৰে। আমি এইটো ক'ব বিচাৰিছোঁ অসমৰ ৰাইজে যদি তেনেকুৱা এটা প্ৰচেষ্টা চলায়, আমাৰ খাল ডংবিলাকত যিবিলাকত পানী আছে মাছ নাই, বহু ঠাইত এতিয়া পানী আছে মাছ নাই, মাছ নথকা ঠাইবিলাকত যদি আমি তেনেকৈ মাছৰ পোনা মেলি দিওঁ তেনেহ'লে মাছৰ সংখ্যা বহুত বাঢ়িব। মুন বসুমতাৰীৰ বহুমুখী মীন পামখনে অঞ্চলটিৰ বহু শিক্ষিত যুৱক যুৱতীক মীন পালনলৈ আকৰ্ষিত কৰি আত্মপ্ৰত্যয়ৰে আত্মসংস্থাপনৰ পথ দেখুৱাবলৈ সক্ষম হৈছে। বিশেষকৈ নেতৃস্থানীয়সকলে মুনৰ পামখনক উৎকৰ্ষতাৰ কেন্দ্ৰ হিচাপে গ্ৰহণ কৰি অঞ্চলটিত নীল বিপ্লৱৰ যাত্ৰা ত্বৰান্বিত কৰিবলৈ প্ৰয়াস কৰিছে। এই সকলোখিনি অনাগত দিনৰ বাবে আশাৰ ৰেঙনি। লগ পাইছিলোঁ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন ৰাজ্যিক কাৰ্যনিৰ্বাহক পীযুষ চৌধুৰী, কোকৰাঝাৰ জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি আৰু সাধাৰণ সম্পাদক
নজমুল হক আৰু প্ৰাক্তন কৰ্মী শংকৰ ৰায়ক। আমি সদৌ অসম ছাত্ৰ সন্থাত থাকোঁতে আজি কেইবাবছৰ আগৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাই অসমৰ অৰ্থনৈতিক দিশত কিছুমান পদক্ষেপ লৈছিলে আৰু সেই অনুযায়ী সদৌ অসম ছাত্ৰ সন্থাই অসম উন্নতি সভা গঠন কৰাৰ পিছত অসমৰ বিভিন্ন অঞ্চলত মানে এনেধৰণৰ কৃষি খেতি বা মীন পালন এই ধৰণৰ কামৰ জৰিয়তে অসমৰ অৰ্থনৈতিক দিশত এক সকাহ দিয়াৰ উদ্দেশ্যে এইবিলাক কাম কৰি আছে। আৰু যেহেতু সদৌ অসম ছাত্ৰ সন্থাৰ মঞ্চখনৰ পৰা আমি আহিছোঁ, সেই আছুৰ যি উদ্দেশ্য আৰু লক্ষ্য, সেই লক্ষ্য আগত ৰাখি আমিও যেহেতু চাকৰি বাকৰি তেনেকুৱা নাই দেশত, সকলোৱে যদি চাকৰিৰ আশা কৰি থাকোঁ তেতিয়াহ'লে চাকৰিত ইমান ক'ত ওলাব। মুন বসুমতাৰীৰ পামখনত ছাঁটোৰ দৰে সম্পৃক্ত হৈ থাকে পত্নী ভনিতা মেধি। ঘৰুৱা কাম কাজৰ দায়িত্ব সামৰি স্বামীক উৎসাহিত কৰাৰ লগতে যৎপৰোনাস্তি সহযোগিতা আগবঢ়ায় ভনিতাই। এজন আদৰ্শ মীনপালকৰ পত্নীৰ চিনাকিৰে ভনিতা গৌৰৱান্বিত। আপোনাৰ স্বামীৰ যিখিনি কাম কাজ তাত আপুনি কেনেধৰণে সহযোগিতা আগবঢ়ায়? যিমান পাৰোঁ সহযোগিতা কৰোঁ। আৰু কি কৰে? তেওঁ নাথাকিলে অলপমান চাওঁ তেওঁৰ কামখিনি। তেওঁৰ কামখিনি চাই ধৰক মাছৰ খাদ্য দিয়া, চূণ দিয়া, এইবোৰ কাম আপুনি চাব পাৰে নহয়? চাওঁ, এনেই আছে, ৰখীয়া এজন আছে, হয়, তথাপিও তেওঁৰ কি লগতে আৰু। কিন্তু মোৰ জানিব মন যায় তেওঁতো আৰু বহু কাম কৰাৰ সুযোগ পাইছিলে, সেই সকলোবোৰ কাম নকৰি তেওঁ মীন পালনটোক পেচা হিচাপে বাছি ল'লে। আপোনাৰ অনুভৱ কেনেকুৱা হয়? ভাল কৰিলে বুলি ভাবে নে ভুল কৰিলে বুলি ভাবে? নাই, ভালে কৰিলে। মানে আপুনি ভাবে যে এইটো এটা ভাল কাম কৰিলে, মানে মীন পালনটোৰ জৰিয়তে স্বনিয়োজিত হ'ব পাৰে, তাত কোনো অসুবিধা নাই? নাই। মুনৰ পামত বিভাগৰ তৃণমূল পৰ্যায়ৰ সম্প্ৰসাৰণ পৰিক্ৰমাৰ সমলখিনিও সততে জড়িত হৈ থাকে। পাম পৰিচালনা, ব্যৱস্থাপনা, পানীৰ গুণাগুণ নিৰ্ণয়, এই সকলোখিনিত পথ প্ৰদৰ্শন কৰে এওঁলোকে। পামখনত জড়িত হৈ এওঁলোক অত্যন্ত সুখী। লগ পাইছিলোঁ বিভাগৰ সম্প্ৰসাৰণ পৰিক্ৰমাৰ অংশীদাৰ মৃন্ময় মহন্ত, নয়ন দাস, চম্পক ডেকা আৰু স্বৰূপ নন্দন ৰায়ক। জেনেৰেলি পথাৰৰ যদি মাজত আমাৰ ফাৰ্ম এখন বনাব লগা হয়, প্ৰথম কথা বানপানী এফেক্টেড হয়নে নহয় সেইটো চাব লাগে। 2 নম্বৰ কথা তাৰ মাটিৰ গুণাগুণটো, বালি মাটি হয়নে আঠালতীয়া মাটি সেইটো চাব লাগে। আৰু 3 নম্বৰ কথাটো বানপানী হ'লে বা জেনেৰেলি পানী হ'লে পানীৰ ফ্ল'টো কোন পিনৰ পৰা কোনটো ছাইডে গৈ, তো সেইটো হিচাপত আমাৰ যিবিলাক পেৰিফেৰিয়েল বান্ধ থাকিব সেই বান্ধবিলাক মজবুত কৰিব লাগিব। 2 নম্বৰ কথা পানী ওলোৱা সোমোৱা প্ৰভিজন ৰাখিব লাগিব আমি। 3 নম্বৰ কথা যদি আমাৰ বালি মাটি হয়, শ্লোপটো আমাৰ বান্ধবিলাকৰ শ্লোপটো অলপ বেছিকৈ মানে 1:2 দিব লাগিব। যদি আমাৰ আঠালতীয়া হয় 1:1.5 দিলেও যথেষ্ট হৈ যায়। ঠিক তেনেকৈ যদি আমাৰ বালি মাটি হয়, বান্ধৰ পৰা ফিচাৰীটো খান্দোতে মাজত আমি ঠিক বাৰেণ্ডা বুলি নকওঁ, সেইটো বাম বুলি কওঁ, সেইখিনি ধৰক আমাৰ 10 ফুটমান ৰাখিব লাগে। যদি আঠালতীয়া হয় সেইটো 5 ফুট ৰাখিলেও যথেষ্ট। মানে এইকেইটা গুৰুত্বপূৰ্ণ কথা নহয় জানো? গুৰুত্বপূৰ্ণ কথা। আৰু ধৰক পুখুৰীটো নিৰ্মাণ কৰোঁতে এই যিটো ঢাল, সেই ঢালটো কিহৰ কাৰণে ৰাখিব লাগে? আপোনালোকে বহুত সময়ত কয় যে ঢাল ৰাখিব লাগে, কিহৰ কাৰণে? ঢালটো এইকাৰণে ৰাখিব লাগে যে আমাৰ বান্ধৰ পৰা ধৰক আমি 10 ফুট এৰিলোঁ, মিনিমাম 10 ফুট এৰি কিনে আমি ফিচাৰীটো খান্দিলোঁ, তো ফিচাৰীটোতো এনি টাইমটো সেই এটা কনষ্টেণ্ট শ্লোপ হৈ নাথাকে। লাহে লাহে খান্দি মানে পানীৰ যিটো ৱেভ থাকিব সেইটোত লাহে লাহে খান্দা প্ৰচেছ আৰম্ভ হৈ যায়। হোৱাৰ লগে লগে যেতিয়া আমাৰ বান্ধটো যাতে আমাৰ প্ৰটেকশ্যনত থাকে, সেইটো যে বান্ধ হিচাপে ৰখা যায়, বাৰ্ম হিচাপে ৰখা যায়। আৰু শ্লোপটো আমি এটা প্ৰপাৰ শ্লোপ এইকাৰণে ৰখা যায় যাতে এই বান্ধটো এফেক্ট নকৰে। এনেকৈ আমি যদি ষ্ট্ৰিপ শ্লোপ ৰাখোঁ লগে লগে খান্দি যাব, বান্ধটোত এফেক্ট কৰিব। যদি আমি শ্লোপটো যদি ষ্ট্ৰিপ নাৰাখোঁ, গতিকে সেই মূল কথাকেইটা মানে পালন কৰা উচিত। মই আপোনালোকৰ পৰা জানিব বিচাৰিম, আপোনালোকে যিহেতু মীন পালনৰ লগত জড়িত, তৃণমূল পৰ্যায়ত জড়িত, এই পুখুৰীটো নিৰ্মাণ কৰাৰ পাছত তেওঁ কেনেধৰণে আগবাঢ়িব, কেনেধৰণে দিহা পৰামৰ্শ দিয়ে আপোনালোকে? হয়, মেইনলি তেখেতক আমি মানে কি প্ৰথমতে কেনেকৈ পুখুৰীটো মানে কি প্ৰস্তুত কৰিব লাগে, যেনেকৈ ধৰি লওক আপোনাৰ গোবৰ, চূণ এইবিলাক দিব লাগে। তাৰপিছত কিমান সময়ত মানে মাছটো দিব লাগে, কেনেকৈ খাদ্য দিব লাগে, এইবিলাক গোটেইখিনি আমি তেখেতসকলক বুজাই দিয়ে। তাৰমানে ইয়াৰ হিচাপ নিকাচখিনি আপোনালোকে জিলা বিষয়াই যেনেকৈ পৰামৰ্শ দিয়ে এনেকৈ বুজাই দিয়ে। আৰু মাছ সাধাৰণতে কি কি দিয়াটো উচিত?
এইটো একচুৱেলি আমি ইয়াত আমাৰ যিটো ইণ্ডিয়ান মেজৰ কাৰ্প যেনেকৈ ৰৌ মিৰিকা ভকুৱা এইবিলাক গোটেইখিনি আমি দিব দিওঁ মুন বসুমতাৰী আজিৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এক অনুকৰণীয় চানেকি সুদীৰ্ঘদিন ছাত্ৰ সমাজক নেতৃত্ব দিয়াৰ অভিজ্ঞতাৰে পুষ্ট মুনে নিজে সন্তোষজনকভাৱে স্বনিয়োজিত হোৱাৰ লগতে আন বহুতকে সন্ধান দিছে আত্মসংস্থাপনৰ আপুনিও মুন বসুমতাৰীৰ পাম ভ্ৰমণ কৰি যাৱতীয় দিহা পৰামৰ্শ আৰু ব্যৱহাৰিক জ্ঞান আহৰণ কৰিব পাৰে আপোনাক যৎপৰোনাস্তিৰ সহযোগিতা আগবঢ়াবলৈ মুন বসুমতাৰী সদা প্ৰস্তুত এইখন অসমৰ লক্ষীপুৰ গোৱালপাৰা অঞ্চলৰ বাইদা গাঁও এই গাঁৱৰ নিৰীহ ৰাভাক এতিয়া প্ৰগতিশীল কৃষক হিচাপে সকলো গাঁওবাসীয়ে সন্মান কৰিছে অৱশ্যে পৰম্পৰাগত কৃষিক উদ্যোগীকৰণলৈ ৰূপান্তৰিত কৰাৰ সিদ্ধান্তৰ বাবে তেওঁ বিৰোধিতা কৰা হৈছিল নিৰীহ ৰাভা পৰম্পৰাগত শস্যৰ খেতি কৰা কৃষক পৰিয়ালৰ আছিল কিন্তু যেতিয়া তেওঁ অইল পাম্পৰ খেতিৰ সুবিধা বিষয়ে গম পালে তেতিয়া তেওঁ ইয়াক গ্ৰহণ কৰাৰ সিদ্ধান্ত ল'লে চৰকাৰৰ পৰা আৰ্থিক আৰু কাৰিকৰী সাহায্য লাভ কৰি নেশ্যনেল মিছন অন এডিবল অইলছ অইল পামৰ অধীনত নিৰীহ ৰাভাই অইল পামৰ পুলি ৰোপণ কৰিবলৈ আৰম্ভ কৰিলে প্ৰায় 4 বছৰৰ পাছত তেওঁৰ অইল পামখিনি ফলমূলেৰে ভৰপূৰ হৈ পৰিল এই ফলবিলাকৰ বিক্ৰীয়ে তেওঁৰ মুখত সুখৰ জোৱাৰ কঢ়িয়াই অনাৰ বিপৰীতে তেওঁৰ সিদ্ধান্তৰ বিৰোধিতা কৰা সকলো আচৰিত হৈ গ'ল অইল পাম খেতি কৃষকসকলৰ বাবে অতি উপকাৰী অইল পামৰ ডাঙৰ হোৱা গছবোৰে প্ৰতি হেক্টৰত 20ৰ পৰা 25 টন ফল উৎপাদন কৰে আৰু প্ৰায় 30 বছৰ ধৰি ফল দি থাকে অইল পাম ফলৰ পৰা আন সকলো প্ৰকাৰৰ তেলৰ গুটিতকৈ 10 গুণ বেছি তেল পোৱা যায় ইয়াৰ দ্বাৰা কৃষকসকলে আন শস্যতকৈ 10 গুণ বেছি উপাৰ্জন কৰিব পাৰে মই তৈল খিজুৰ খেতি কৰাৰ কাৰণে আমাৰ গাঁৱলৈ বিভাগীয় ফালৰ পৰা আহিছিল আৰু তেওঁলোকে সাধাৰণ সভা বহাই কিনে আমাক যিটো মানে শিকাই দি গৈছিল তেওঁলোকে কৈছিল যে এই খেতিটো কৰক আপোনালোকে চৰকাৰৰ পৰা ৰাজ সাহায্য প্ৰদান কৰা হ'ব আৰু সেই হিচাপতে মই ঠিৰাং কৰিছিলোঁ যে ময়ো এই খেতিটো কৰিম বুলি মই নিজে এই খেতিটো কৰিলোঁ মই খেতি কৰাৰ লগে লগে ৰাইজৰ মানুহে কিছুমানে বিৰোধিতা কৰিছিল বিৰোধিতা কৰাৰ পিছত তথাপিও সিহঁতৰ কাণ সাৰ নকৰাকৈ মই নিজে মনোমতভাৱে এই খেতিটো কৰিছোঁ কৰাৰ পিছত মই এতিয়া এই খেতিৰ পৰা যিটো উৎপাদন হৈছোঁ মই নথৈ সুখী আৰু মোৰ দেখি এতিয়া ৰাইজে এই খেতি কৰাৰ কাৰণে বহুত আগ্ৰহ হৈ আছে আৰু পুলি বিচাৰি আছে মোৰ ওচৰত যোগাযোগ কৰাৰ কাৰণে আৰু ময়ো ৰাইজক কৈছিলোঁ যে হ'ব তেতিয়াহ'লে মই আপোনালোকক সহযোগিতা কৰিম বুলি মই কথা দিছোঁ অইল পামৰ ৰোপণৰ সামগ্ৰীৰ বাবে প্ৰতি হেক্টৰত চৰকাৰে 20ৰ পৰা 29,000 টকাৰ সাহায্য প্ৰদান কৰে ইয়াৰ উপৰিও চৰকাৰে শস্য কৰা আৰু ৰক্ষণাবেক্ষণৰ বাবে প্ৰথম 4 বছৰ প্ৰতি হেক্টৰত 42,000 টকাৰ সাহায্য প্ৰদান কৰে এই অভিযানৰ অধীনত ড্ৰিপ জলসিঞ্চনৰ বাবে প্ৰতি হেক্টৰত 30,000 টকাৰ অতিৰিক্ত সাহায্য প্ৰদান কৰা হয় লগতে কৃষকসকলৰ বাবে শস্য চপোৱা মেচিন আৰু ট্ৰেক্টৰ ট্ৰলি ক্ৰয়ৰ বাবে সহায়ৰ ব্যৱস্থা আছে নেশ্যনেল মিছন অন এডিবল অইলছ অইল পামৰ অধীনত কৃষকসকলক তৈল খেজুৰ ৰোপণৰ সামগ্ৰী আন্তঃশস্য ব্যৱস্থাপনা টোপাল জলসিঞ্চন বিদ্যুৎ সৌৰশক্তি ডিজেল চালিত পাম্প সেট পুখুৰী শস্য চপোৱা সঁজুলি আৰু লগতে পুৰণি পুলিসমূহ পুনৰ ৰোপণৰ বাবে ৰাজ সাহায্য প্ৰদান কৰা হয় ইয়াৰ জৰিয়তে কৃষকসকলক কেঁচুসাৰ টেংকিৰ নিৰ্মাণৰ বাবে আৰু তৈল খেজুৰ সম্বন্ধীয় অন্যান্য যন্ত্ৰপাতি তথা সা সঁজুলি ক্ৰয় কৰিবৰ বাবেও আৰ্থিক সহায় আগবঢ়োৱা হয় এই অভিযানৰ জৰিয়তে কৃষকসকলক 5 লাখতকৈও অধিক বিত্তীয় সাহায্য প্ৰদান কৰা হয় অইল পাম খেতিৰ ফলত কৃষকৰ অধিক আয়ৰ সম্ভাৱনা আছে অইল পাম খেতিৰ পৰা কৃষকসকলে সুস্থিৰ আৰু নিশ্চিতভাৱে উপাৰ্জন লাভ কৰিব পাৰে
किसान भाइयों गांठ बांध लो, गांठ बांध लो। बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी।